গোৱালপাৰাৰ মৰিয়ামনগৰৰ হাবিত জুৱাৰীক পহুখেদা আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে গোৱালপাৰা নগৰ আৰক্ষীৰ অভিযান গোৱালপাৰা নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেন মেধিৰ নেতৃত্বত আজি দিনৰ ভাগত গোৱালপাৰা চহৰৰ নিকটৱৰ্তী পূব মৰিয়ামনগৰৰ ঘন বনাঞ্চলত অভিযান চলাই আৰক্ষীৰ এটা দলে হাবিৰ মাজত যোৱা খেল চলি থকা সন্দৰ্ভত তৎপৰতাৰে উপস্থিত হয় কিন্তু আৰক্ষীৰ আগমনৰ উমান পাই জুৱাৰীক সকলে তততেয়াকৈ ঘন হাবিৰ গভীৰ অংশলৈ পলায়ন কৰে ফলত ঘটনাস্থলীৰ পৰা কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেও আৰক্ষীয়ে সন্দেহযুক্ত স্থানসমূহত তালাচী চলাই তাছপাত উদ্ধাৰ কৰি জ্বলাই দিয়ে উল্লেখ্য যে বনাঞ্চলক আশ্ৰয় হিচাপে ব্যৱহাৰ কৰি অবৈধ জুৱা চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰক্ষীৰ এই হঠাৎ অভিযানৰ পিছত অঞ্চলটোত চাঞ্চলৰ সৃষ্টি হৈছে আৰক্ষীৰ সূত্ৰে জানিব দিছে যে জুৱা বিৰোধী অভিযান আগন্তুক দিনসমূহতো অধিক তীব্ৰতৰ ৰূপত অব্যাহত থাকিব আৰু জড়িতসকলক কোনো পধ্যেই ৰেহাই দিয়া নহ'ব।